ধন্যবাদ। মই আজি আপোনালোকক কম যে আমাৰ জীৱনে মূৰ লয়। লাইফ টেক্স এ টাৰ্ণ। মৰিয়মে অবিবাহিত অৱস্থাত সন্তান লাভ কৰাত যি দুৰ্গম ভয় তাক দূৰ কৰিবলৈ ব্যৱস্থা আল্লাহে কৰি দিছিল। আল্লাহে মৰিয়মক ক'লে, কোনোবাই সন্তান সম্পৰ্কে প্ৰশ্ন কৰিলে কবা মই ৰোজা ৰাখিছো, তই কথা পাতিব নোৱাৰো। কাৰণ সেই যুগত কথা নপতা ৰোজা মানুহে ৰাখিছিল। পিছলৈ ইয়াক নিষিদ্ধ কৰা হ'ল। হজৰত মৰিয়মে যেতিয়া কেঁচুৱাটো কোলাত লৈ তেওঁৰ মানুহবিলাকৰ মাজত গ'ল, তেতিয়া মানুহবিলাকে তেওঁক প্ৰশ্ন কৰিলে যে তুমি ইমান সম্ভ্ৰান্ত পৰিয়ালৰ, সৎ চৰিত্ৰৱান মানুহৰ পৰিয়ালৰ, তেতিয়াহ'লে তুমি এনেকুৱা অসৎ কাম কেনেকৈ কৰিলা? তেতিয়া মৰিয়ম নিজৰ কেঁচুৱাটোৰ ফালে ইংগিত কৰি ক'লে যে এওঁক সোধা। আৰু এইধৰণে কথা বতৰা চলি থাকোঁতে ঈসা আলাইহিস সালামে ক'লে, তোমালোকে যাক মোৰ মাক যি কথা কৈছা এইবোৰ অমূলক, এইবিলাকৰ কোনো অমূলক কথা তোমালোকে কৈছা। মই আল্লাহৰ বান্দা, মোক আল্লাহে কিতাপ দিছে, জীয়াই থকাৰ অৱস্থাত নামাজ আৰু জাকাত আদায়ৰ কাৰণে কঠোৰ নিৰ্দেশ দিছে। মোক মোৰ মাৰ বাধ্য কৰি দিছে, মোৰ ওপৰত জন্মদিনাখন, মৃত্যুৰ দিনাখন, পুনৰ্জীৱিত হৈ উঠাৰ দিনাখন চালাম আৰু চালামতি থাকিব। কোলাৰ কেঁচুৱাৰ এই সাৰগৰ্ভ ভাষণ শুনি তেওঁলোকে ক'লে, এইজন নিশ্চয় এজন গুণী ব্যক্তি, যাৰ সন্তান কেতিয়াও হ'ব নোৱাৰে। নবুৱতৰ প্ৰমাণৰ উপৰি মৰিয়ম যে সতী আৰু বাপেক নোহোৱাকৈ যে ঈসা আলাইহিস সালামক জন্ম দিছে, আল্লাহৰ কুদৰতৰ নিদৰ্শন। অন্যফালেদি যদি চাওঁ আমি, জুলেখা আৰু ইউছুফ আলাইহিস সালামৰ বৰ্ণনা আপোনালোকে সকলোৱে জানে। অথচ হজৰত ইউছুফ আলাইহিস সালামে শৈশৱ কালৰ পৰা বিভিন্ন পৰীক্ষাৰ সন্মুখীন হৈছিল। মিছৰৰ দৰবাৰত গৈ পৰীক্ষাৰ পৰা ৰেহাই নাপালে, কিন্তু মিছৰৰ আজিজৰ পত্নী জুলেখাই ইউছুফৰ প্ৰেমত আসক্ত হয়। অৱশেষত এই প্ৰেমৰ গোপন কৰি ৰাখিব নোৱাৰিলে। ইউছুফৰ ওপৰত তাইৰ অদম্য প্ৰেম প্ৰকাশ কৰি ইউছুফ আলাইহিস সালামক আত্মসংযম ত্যাগ কৰিবলৈ আদেশ কৰিলে। নিজ ঘৰৰ দুৱাৰ বন্ধ কৰি, 7টা ৰুমৰ 7খন দুৱাৰ বন্ধ কৰি 7টা তলা লগালে। ইউছুফে কৈছে, মোক আল্লাহক ভয় লাগে, মোৰ আল্লাহলৈ ভয় লাগে। জুলেখাই ক'লে, বাদ দিয়া সেইবোৰ, নাৰীয়ে নিজে আত্মনিবেদন কৰি আছে। পানী দেখা পালে পিপাসু ৰোজাদাৰৰ খাবলৈ ইচ্ছা হয়, কিন্তু ৰোজাদাৰ বুলি আত্মসংযম কৰে, এই কামনা তাৰ ৰোজাৰ মৰ্যাদা নষ্ট নকৰে। হজৰত ইউছুফ আলাইহিস সালামে আত্মসংবৰণ কৰি জুলেখাৰ পৰা আত্মৰক্ষা পাবলৈ দৌৰ মাৰে। জুলেখাই পিছে পিছে দৌৰি যায়। আল্লাহৰ কুদৰতত প্ৰথম দুৱাৰ খোল খালে। এইদৰে দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম দৰজা খুলি গ'ল। জুলেখাই ইউছুফক ধৰিব নোৱাৰি পিছফালৰ পৰা টানি ধৰিলত ইউছুফ আলাইহিস সালামে জোৰ কৰাত তেওঁৰ চোলা পাছফালটো ফালি গৈছিল। ঘটনাক্ৰমে দুৱাৰ ওচৰ পাওঁতেই আজিজ আহি তাত উপস্থিত। জুলেখাই সকলো দুখ জাপি ইউছুফৰ ওপৰত জাপি দি ক'লে, চোৱা, তোমাৰ পত্নীৰ সৈতে কুকাম কৰিবৰ বাবে চেষ্টা কৰিছে। তাৰ পৰিণাম হ'ব লাগে কঠোৰ শাস্তি। তিৰোতা জাতিৰ চাতুৰীৰ ই অন্যতম নিদৰ্শন। চিকাৰৰ পৰা অহা মিছৰৰ আজিজৰ হাতত থকা তৰোৱালখন দাঙি লওঁতেই কাষতে মাকৰ স্তন পান কৰি থকা দুমহীয়া কেঁচুৱাটোৱে
সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছৰ দৰে আদেশ কৰিলে, ষ্টপ, তুমি চোৱা, যদি চোলাটো আগফালৰ পৰা ফটা তেতিয়াহ'লে পুৰুষজন দায়ী, আৰু যদি পাছফালৰ পৰা ফটা তেতিয়াহ'লে নিশ্চয় তিৰোতাজনী দায়ী। জুলেখা পিছলীয়াটো প্ৰমাণ হ'ল। আজি যে নিজৰ মান সন্মান আৰু পাৰিবাৰিক অশান্তিৰ কথা ভাবি আল্লাহৰ ওচৰত আৰু ইউচুফৰ ওচৰত ক্ষমা বিচাৰিব ক'লে। এই কথা বুজিবলৈ আমি সূৰা দোহাৰ তিনিটা পৰ্ব, অৰ্থাৎ সূৰা দোহাৰ যিটো ছেগমেণ্ট পৰ্ব, তাৰ তিনিটা ভাগত ভাগ কৰিব পৰা যায়। সেই তাৰে সূৰাৰ প্ৰথমৰ আয়াতত আল্লাহে গুৰুত্ব দিছে দুটা বিচাৰৰ ওপৰত, তাৰ ওপৰত শপত খাইছে। এটা হ'ল উজ্জ্বল দিন, তাৰ দ্বিতীয়টো হ'ল অন্ধকাৰ ৰাতি। ইয়াৰ পিছত ৩ আয়াতত ৩টা সুসংবাদ দিছে। আল্লাহে কেতিয়াও তেওঁক এৰি দিয়া নাই। ২, তেওঁৰ আৰম্ভণিতকৈ শেষ হ'ব আৰু উত্তম। আৰু ৩, তেওঁ এনে কিছু দান কৰিব যিবোৰ হ'ব তেওঁৰ পছন্দনীয়। তাৰ পিছত দেখুৱাইছে ৩টা অনুগ্ৰহ ৩টা আয়াতেৰে। ১, এটিম অৱস্থাত পাই আশ্ৰয় দিয়ে। ৰাসূল আলাইহিছ সাল্লামক এটিম অৱস্থাত পাই পেলাই আল্লাহে তেওঁক আশ্ৰয় দিলে। দ্বিতীয়তে সঠিক পথ দেখুওৱা, ৰাসূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সঠিক পথ দেখুওৱা। ৩, অভাৱৰ পৰা মুক্ত কৰা। পিছৰ ৩টা আয়াতত ৩টা দায়িত্ব দিছে এটিমৰ প্ৰতি। ১ নম্বৰতে এটিমৰ প্ৰতি কঠোৰ নহ'বলৈ কৈছে। দ্বিতীয়তে কৈছে ভিক্ষুকক তিৰস্কাৰ কৰিব মনা কৰিছে। আৰু ৩ নম্বৰত কৈছে আল্লাহৰ অনুগ্ৰহৰ কথা আলোচনা কৰিবলৈ। কোৰাণে কাৰিমত আল্লাহে বহু স্থানত পৰিষ্কাৰকৈ বুজাইছে মানুহৰ জীৱন ৰাতি দিনৰ পৰিৱৰ্তনৰ দৰে। ভাল দিন আৰু বেয়া দিন মিলিয়েই মানুহৰ জীৱন অতিবাহিত হয়। আমাৰ গোটেই জীৱনৰ মাইণ্ডছেট বদলাই দিব পাৰে দিন ৰাতি। সলনি হোৱা দিন ৰাতিত যিটো সলনি হয়, সেই সলনি হোৱা অনুধাৱনাৰ যথেষ্ট আমাৰ পৰিৱৰ্তনৰ বাবে। ৰাতিৰ আন্ধাৰে আগুৰি ধৰাৰ বাবে ইয়াত বিভ্ৰান্তি হোৱা কোনো প্ৰয়োজন নাই। আচলতে ৰাতি হ'ল আমাৰ বাবে বিশ্ৰামৰ ব্যৱস্থা। নিৰ্জনে আল্লাহৰ ইবাদত কৰাৰ সুযোগ কেৱল ৰাতিয়ে দিয়ে। আমাৰ জীৱনত কেতিয়াবা সুন্দৰ কিছু মুহূৰ্ত আহে। ইবাদত কৰিলে আল্লাহৰ খুব ওচৰ বান্ধা হৈ যোৱা যেন লাগে। নামাজ পঢ়ি শান্তি পোৱা যায়। ২ হাত উঠাই দোৱা কৰিলে চকুলো আহে। আত্মা সজীৱ হৈ উঠে। কিন্তু এই মুহূৰ্তত চব সময়ত নাথাকে। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত কেতিয়াবা ওহী অহা নাছিল, বন্ধ কৰি দিছিল আল্লাহে। তেতিয়া তেওঁ ভাবিছিল সঁচাকৈ আল্লাহে তেওঁৰ ওপৰত খং কৰিছে নেকি। নবীজীক সান্তনা দি নতুন উদ্যমেৰে ওহী পঠায়। দৰাচলতে মানুহৰ জীৱনটোৱে এনেকুৱা, সময় সদায় একে নাথাকে। আল্লাহৰ খবৰ দি আমাক জনায় কেতিয়াবা ইবাদত কমিব পাৰে। হতাশ হৈ ইবাদত এৰি দিব নালাগে। এই কামত লাগি থাকিব লাগিব। আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰিব লাগিব। দিনৰ উজ্জ্বল পোহৰ নিশ্চয় দেখা পাবই। ই চিৰসত্য, ই বাস্তৱ। ফখৰুদ্দিন ৰাজি তফছিৰ 3191 আপোনালোকে চাব পাৰে। আখিৰি দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। ভিডিঅ'টো যদি ভাল লাগে নিশ্চয় শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।